ধন্য ধন্য কলিকাল, ধন্য নৰ তনুভাল, ধন্য ধন্য ভাৰত বৰিষে। ইমান সুন্দৰ উপমা, ইমান সুন্দৰ পংক্তি আমাৰ গুৰুজনাই তেখেতৰ মহান গ্ৰন্থত উল্লেখ কৰি গৈছে। সঁচাকৈ আনৰ কথা নাজানো, মই কিন্তু ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰি নিজকে বহুত সৌভাগ্যৱান বুলি ভাবোঁ। আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, যদি মই আকৌ জন্ম লওঁ মই যেন ভাৰতবৰ্ষতেই জন্মগ্ৰহণ কৰোঁ। কথাটো হ'ল সেইটো। আৰু ইয়াতেই স্বয়ং ভগৱান শ্ৰীকৃষ্ণই জন্মগ্ৰহণ কৰিছিল। 9টা অৱতাৰ ইয়াতে লৈছে আৰু শাস্ত্ৰত উল্লেখ কৰিছে যে যিটো দশ অৱতাৰ সেইটো স্বয়ং ভাৰতবৰ্ষতেই জন্মগ্ৰহণ কৰে বুলি উল্লেখ আছে। এতিয়া কথাটো হ'ল কি, মই আজি এই বাৰ্তাটো লৈ অহাৰ মূল উদ্দেশ্য হৈছে যে কি, আমাৰ সমাজখনলৈ যিটো অশনি সংকেত কঢ়িয়াই আনিছে, আৰু এই অশনি সংকেত কেৱল উঠি অহা প্ৰজন্মক বুলি ক'লে ভুল কোৱা হ'ব। আৰু এতিয়া বৰ্তমানৰ যিখিনি অভিভাৱক তেওঁলোকো একচুৱেলি বিপথে পৰিচালিত। মই ইয়াত সকলোকে কোৱা নাই দেই, যিসকল ইতিমধ্যে বিপথে পৰিচালিত হৈ আজি ইমানখিনি কাণ্ড কাৰখানা ঘটি আছে তেওঁলোকক ভিত্তি কৰিয়ে কথাটো কৈছোঁ। কাৰণ নিজৰ পিতৃয়ে নিজৰ কন্যা সন্তানক ধৰ্ষণ কৰিছে, বা নিজৰ যৌন স্পৃহাটোৰ আসক্তিটোৰ কাৰণে নিজৰ মাতৃয়ে নিজৰ সন্তানক হত্যা কৰিবলৈ কুণ্ঠাবোধ কৰা নাই, যিটো কাৰণে মাতৃ জাতিটো মাতৃত্বৰ নামটোৱে কলংকিত কৰিছে, বা পৰকীয়া প্ৰেমৰ নামত মানুহে মানুহক মাৰ্ডাৰ কৰিবৰ কাৰণে কুণ্ঠাবোধ কৰা নাই। বা দ্বিতীয় কথাটো হ'ল কি, এই ড্ৰাগছ খোৱা, মদ খোৱা আৰু তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ধৰ্ষণ আৰু নিৰ্যাতন, হত্যাকাণ্ড আৰু ইজনে সিজনক ঠেলা মৰা মৰি বা লেং মৰা মৰি, যিটো আৰু লেং মাৰা বুলি কয়, বা ঈৰ্ষা হিংসা, এইবিলাকে গোটেই সমাজখনকে একদম অস্থিৰ কৰি তুলিছে। এই অস্থিৰতাৰ মাজত কি হয়, মানুহবিলাক অভিভাৱকবিলাক এটা উত্তৰ নোপোৱা প্ৰশ্নলৈ হাহাকাৰ কৰি হাবাথুৰি খাই ফুৰিছে। তাৰ মাজত আমিও চিন্তিত হৈছোঁ দেখি, আৰু লাহে লাহে মানুহৰ প্ৰতি এটা বিশ্বাসহীনতাত ভুগিছোঁ, সংশয়ত ভুগি থাকিবলৈ। গতিকে আজি কিছুদিনৰ পৰা মই চিন্তা চৰ্চা কৰি মোৰ যিটো ভিতৰৰ পৰা অন্তৰাত্মাৰ পৰা যিটো আহিছে, ভাবিছোঁ যে মই শ্বেয়াৰ কৰাটো উচিত বুলি ভাবিছোঁ। আপোনালোকে কেনেকৈ ধৰণে গ্ৰহণ কৰে সেইটো আপোনালোকৰ ব্যক্তিগত কথা, কাৰণ প্ৰত্যেকৰে চিন্তা কৰা পদ্ধতিবিলাক বেলেগ, বুজাৰ পদ্ধতিবিলাক বেলেগ। গতিকে আপোনালোকে কি ধৰণে বুজি ল'ব পাৰে সেইটো আপোনালোকৰ ব্যক্তিগত কথা। আৰু ভাল লাগে যদি কমেণ্ট কৰিব, লাইক কৰিব, তেতিয়া মোৰ ভাল লাগিব। বা মোৰ ভাল লগা বুলি কথা নহয়, আচলতে নেক্সট আৰু কিবা এটা ভাল ভিডিঅ' আনিবৰ কাৰণে মোৰ মন যাব, কথাটো সেইটোৱে। এতিয়া কথাটো হ'ল কি, মূল বাৰ্তাটো মই এইটোৱে ক'ব বিচাৰিছোঁ যে যিটো ভিতৰৰ পৰা মোৰ অন্তৰাত্মাৰ পৰা আহিছে, যে আমি এতিয়া যিটো পৰিস্থিতি, অস্থিৰ পৰিস্থিতি, তাৰ পৰা তাক আঁতৰাৰ এটাই উপায় আছে যে কোনোবা ভাল হওক বা নহওক, আমি নিজে ভাল হ'ব লাগিব। আমি এজনো যদি ভাল, সমাজখনৰ পৰা এজন বেয়া মানুহ আঁতৰি যাব, নাইকিয়া হৈ যাব। গতিকে আমি যদি আধ্যাত্মিকতাবাদৰ আশ্ৰয় লওঁ, তেতিয়াহ'লে আমি হয়তো এই পৰিস্থিতিৰ পৰা অকণমান হ'লেও আমি আঁতৰি আহিব পাৰিম, বা অকণমান শান্তি এটা আহি যাব পাৰে। কাৰণ প্ৰথম খোজটো আমি এজনকেই দিব লাগিব। তাৰ বাবে আমি কি কৰিব লাগিব, ৰামায়ণ, মহাভাৰত, গীতা আদি আমি চৰ্চা কৰিব লাগিব। আৰু ৰামায়ণে শিকায় কি কৰিব লাগে, আৰু মহাভাৰতে শিকায় যে সন্তানক কি কৰিব দিব নালাগে, আৰু গীতাই শিকায় যে গোটেই জীৱনটোক আমি কেনেধৰণে সুন্দৰকৈ চলাই লৈ যাওঁ, যথাযথভাৱে প্ৰয়োগ কৰি আমি জীৱনটোক সুন্দৰভাৱে লৈ যাব পাৰোঁ। আৰু তাৰ লগত আমি কেনেকৈ নেক্সট যিটো অহা যোৱাৰ যিটো ৰাস্তা, পৃথিৱীলৈ অহা যোৱা, কাৰণ মৃত্যুটো এটা ৰূপান্তৰ হয়, আৰু এই যিটো ৰূপান্তৰটো যাতে অহা যোৱা যিটো ৰাস্তাটো যাতে কৰ্মবন্ধনৰ পৰা যিটো অহা যোৱা ৰাস্তা এই কৰ্মবন্ধন মুক্ত পাৰি, সেইটো গীতাই শিকায়। আৰু গীতাত স্বয়ং ভগৱানে 18টা দিনৰ ভিতৰত অৰ্জুনক শিকাওঁতে লাষ্টত এটাই কথাই কৈছে যে সকলো ধৰ্ম পৰিত্যাগ কৰি, সৰ্বধৰ্ম পৰিত্যাজ্যং মামেকং শৰণং ব্ৰজ অহং তাং সৰ্বভাৱে, সকলো ধৰ্ম পৰিত্যাগ কৰি মোক শৰণ লোৱা, মই তোমাক সমগ্ৰ কৰ্মবন্ধনৰ পৰা মুক্তি দিম। এতিয়া কথাটো হ'ল কি, শৰণ লোৱা বুলি ক'লে আমিতো সকলো সময়তে আৰু ঘৰত বহি থাকি ঈশ্বৰৰ নাম লৈ থাকিলে আমি নহ'ব, কাৰণ কলিযুগটো হৈছে প্ৰেক্টিকেল যুগ। কৰ্ম কৰিবই লাগিব, আৰু জীয়াই থাকিবলৈ, খাবলৈ, চলিবলৈ
নিজৰ লগত 10 জনক চলাবৰ কাৰণে আমি কৰ্ম কৰিবই লাগিব গতিকে সেই কৰ্ম কৰি থাকিলেতো ঈশ্বৰ নাম ল'লেতো আমি নহ'ব গতিকে তাৰ লগত কৰ্মও কৰিব লাগিব গতিকে আমি যদি দুইটা বিষয় আমি যদি একেলগে কৰিব লগা হয় তেতিয়াহ'লে আমি ইহকাল পৰকাল দুইটাতে আমি মানে মুক্তি পাব পাৰোঁ কৰ্মবন্ধনৰ পৰা প্ৰথম কথাটো হ'ল কি আমি যেতিয়া প্ৰতিটো আমি শুৱাৰ পৰা গুড মৰ্ণিং টু গুড নাইট যিমানবিলাক কাম কৰোঁ ৰাতিপুৱা চাহ বনোৱাৰ পৰা একেবাৰে খোৱালৈকে প্ৰতিটো মমেণ্টত যদি আমি ঈশ্বৰৰ ভগৱান শ্ৰীকৃষ্ণক যদি আমাৰ প্ৰতিটো কৰ্ম অৰ্পণ কৰি গৈ থাকোঁ তেতিয়া আমাৰ কৰ্মটো হ'ল আৰু ঈশ্বৰকো আমাৰ ভিতৰত জপ কৰি থকা হ'ল কাৰণ ভাতটো খালোঁ কৃষ্ণৰ নামটো আহি গ'ল চাহটো বনালোঁ চাহত চেনি দিলোঁ চাহপাত দিলোঁ কৃষ্ণৰ ওপৰত বাছ ভিতৰত জপ মুখেৰেও জপ হ'ল হৃদয়তো জপ হ'ল ঈশ্বৰৰ নামো সাধনা চলি থাকিল নামটোও চলি থাকিল কামটোও কৰি থাকিলোঁ গতিকে আমাৰ দুইটা কাম সমানেই হ'ল গতিকে আমি এইটো জন্মতো আমি সমস্ত মানুহক মানে নিজৰ লগতে সমগ্ৰ পৃথিৱীখনক সুখ প্ৰদান কৰিলোঁ তাৰ বাহিৰেও ঈশ্বৰকো আমি স্মৰণ কৰা হ'ল ঈশ্বৰেও আমাক ভাল পালে আৰু আমি আমাৰ কৰ্মবন্ধনৰ পৰা মুক্ত হৈ যাব পাৰিলোঁ কথাটো হ'ল কি এইখিনি কথাখিনি একেবাৰে সহজ চাবলৈ গ'লে কিন্তু সেইখিনি আটাইতকৈ টান কাৰণ একত মানুহে থাকিবলৈ বহুত কঠিন হয় চাবচোন একত থকাটো বহুত কঠিন সেইকাৰণে মানে কি হয় যিমান সৰল হয় সিমান মানুহ নিৰনিপানী সিমান মানুহ তাত থাকিবলৈ অলপ অসহজ হয় কাৰণ আজিৰ পৃথিৱীখন হ'ল মায়া বজাৰ ইয়াত মায়াৰ মাজত ইমানেই বস্তু আছে ইমানেই নিচাৰ আমি তাত ডুবি থাকোঁতে আমাৰ যিটো লক্ষ্য আৰু উদ্দেশ্যত আমি পাহৰি যাওঁ আৰু পাহৰি পেলাই আমি যিটো লক্ষ্য আৰু উদ্দেশ্যত আমি পাহৰি যোৱাৰ ফলত আমাৰ কি হয় আমি এইটো জন্মতে কি হয় আমি যথেষ্ট দুখ পাব লগা কষ্ট পাব লগা যন্ত্ৰণা পাব লগা হয় আৰু যাৰ ফলত এতিয়া কি হয় ধৰ্মৰ নামত যিটো খাম দাম দণ্ডভেদ সেইটো নাইকিয়া হৈ এতিয়া মানে অল্পায়ু হ'বলৈ আৰম্ভ কৰিছে গতিকে আমি যদি এই যিটো ঈশ্বৰৰ নাম ল'লোঁ কৰ্ম কৰিলোঁ প্ৰতিটো অৰ্পণ কৰি গ'লোঁ ঈশ্বৰৰ ভগৱান কৃষ্ণৰ নামত আমাৰ দুইটা কামেই হৈ থাকিব কৰ্মও হ'ল ঈশ্বৰৰ নামো হ'ল চৰ্চাও হ'ল ঈশ্বৰেও ভাল পালে আমিও আমাৰ কৰ্ম কৰি গ'লোঁ আৰু ইয়াৰ পৰা কি লাভ হয় জানে নাই লাভটো হয় যে আমি ভিতৰি মানুহজনী হিল হৈ গ'লোঁ আমাৰ অ'ৰা ক্লিন হৈ গ'ল আৰু আমি মানে প্ৰত্যেক মানে শুদ্ধ বুদ্ধ নিত্য পবিত্ৰ হৈ পৰিম আৰু সেইটো অৱশ্যে মোৰ ভিতৰৰ পৰা অহা এটা মানে ফিল এটা অনুভৱ হয় আৰু যদি আপোনালোকে ভাল পায় শ্বেয়াৰ কৰিব আৰু যদি বেয়া পায় স্কিপ মাৰি আঁতৰি যাব নমস্কাৰ